আজি আমাৰ লগত ৰফিকুল হুছেইন বৰুৱা আছে। ৰফিকুল হুছেইন বৰুৱাক অসমৰ সকলোৱে চিনি পায়। তেওঁ অসমৰ এজন বিশিষ্ট ইতিহাসবিদ, বহু গ্ৰন্থ তেওঁ ৰচনা কৰিছে, এজন লেখক। ইয়াৰ উপৰিও তেওঁ ঘৰিয়া মৰিয়া পৰিষদৰো অন্যতম, এই কনচেপ্টৰ অন্যতম জন্মদাতা বুলি ক'ব পাৰি। ইলেকশ্যন চলি আছে, এই নিৰ্বাচনৰ সময়ত আমি কেইটামান কথা জনাৰ কাৰণে ৰফিকুল হুছেইন বৰুৱাৰ ওচৰত আহিছোঁ। আপোনাক নমস্কাৰ। বৰুৱা সাহেব, নিৰ্বাচন চলিছে। নিৰ্বাচনৰ আগৰ পৰা এতিয়ালৈকে, নিৰ্বাচনৰ আগতো আৰু নিৰ্বাচন চলি থকা অৱস্থাতো কিছুমান নেতাই, বিশেষকৈ বিজেপি, এই নিৰ্বাচনক দুটা সভ্যতাৰ সংঘাত বুলি কৈছে। আৰু সেই মন্ত্ৰীসকল বা সেই নেতাসকলে কোনটো সভ্যতা, কোন দুটা সভ্যতাৰ সংঘাত বুলি ক'ব খুজিছে সেইটো আপুনিও বুজি পায়, আমিও বুজি পাওঁ, অসমৰ ৰাইজেও বুজি পায়। সেইটো আমি বহলাই ক'ব খোজা নাই। কিন্তু প্ৰকৃততে এইটো কোনো সভ্যতাৰ সংঘাত, অসমৰ জাতীয় জীৱনৰ লগত তাৰ কোনো সম্পৰ্ক আছে নেকি? এই সম্পৰ্কে আপুনি কি কয়? বৰ্তমানৰ অসমৰ যি নিৰ্বাচন, এই নিৰ্বাচনত ভয়ানকভাৱে সভ্যতাৰ সংঘাত এটা আহি পৰিছে। কিন্তু এইটো ঠেকবন্দী মানুহখিনিয়ে যিটো ব্যাখ্যা কৰে সেইটোৰ লগত আমি একমত নহয়। প্ৰকৃততে ঠেকবন্দী মানুহখিনিয়ে সভ্যতাৰ সংঘাত হিচাপে অসমত হিন্দু মুছলমানৰ সংঘাতটো দেখাব বিচাৰে। আনকি ইমানেই নিকৃষ্ট পন্থা এটা গ্ৰহণ কৰিছে যে বদৰুদ্দিন আজমল সাহেবৰ নামত তেওঁলোকে এটা নতুন সংজ্ঞা আৱিষ্কাৰ কৰিছে, আৰু সেইটো হৈছে আজমল সভ্যতা। প্ৰকৃততে আজমল সভ্যতা বা তেনে সভ্যতা বা হিন্দু মুছলমানৰ তেজ মোগলৰ লগত তুলনা কৰা বা অন্যান্য যিখিনি, আৰু অতি সাংঘাতিকভাৱে গৰীয়া মৰিয়া দেশী মিয়াকে ধৰি অসমৰ সামগ্ৰিকভাৱে সকলো মুছলমানৰ ওপৰত যিটো আক্ৰমণ কৰিছে সেইটো দেখ দেখকৈ হিন্দু মুছলমানৰ সংঘাতত পৰিণত হৈছে। কিন্তু আমাৰ দৃষ্টিত যিটো সভ্যতাৰ সংঘাত অসমত হৈছে সেইটো অসমীয়া সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতি, অসমীয়া ধৰ্ম আৰু ভাৰতীয় ধৰ্মৰ সংঘাত হিচাপেহে পৰিগণিত। আৰু বাস্তৱত এই সংঘাত এনেধৰণে আগবাঢ়ি গৈছে যে অসমৰ সভ্যতা সংস্কৃতি, আনকি অসমৰ ধ্যান ধাৰণা আৰু চিন্তা চৰ্চাৰ আধাৰত দূৰ অতীতৰ পৰা যি ধৰ্মনিৰপেক্ষ সভ্যতা সংস্কৃতি আদৰ্শ আছে, সেই আদৰ্শক আজি বিজেপি বা ভাৰতীয় মনোবাদী চিন্তা চৰ্চাৰ যিসকল লোক, সেই লোকসকলে ধ্বংস কৰিব লৈছে। আৰু ইয়াৰ ফলস্বৰূপে অসমীয়া সভ্যতা সংস্কৃতি, যি সভ্যতা সংস্কৃতি ভাৰতীয় সভ্যতা সংস্কৃতি ধৰণৰেই পুৰণি, আৰু এই সভ্যতা সংস্কৃতিক তেওঁলোকে গ্ৰাস কৰিব লৈছে। আৰু তাৰ ঠাইত মনোবাদী বৰ্ণবাদী এটা সভ্যতা ইয়াত ক্ৰিয়েট কৰিব লৈছে। আৰু য'ত নেকি অসমৰ বহু সংখ্যক বিভিন্ন জাতি জনগোষ্ঠী, যিসকলৰ স্বকীয় ভাষা সংস্কৃতি, তেওঁলোকৰ ইতিহাস ঐতিহ্য গৌৰৱ আছে, সেইবিলাককো ধ্বংস কৰিব লৈছে। আৰু ইয়াৰ মূল লক্ষ্য এইটো যে সেই অসমৰ যিখিনি বসবাস কৰা মানুহ, জনগোষ্ঠীয় মানুহ, বিভিন্ন ধৰণৰ নিজস্ব সভ্যতা সংস্কৃতি জাতিষ্কাৰ যিখিনি জনগোষ্ঠী, সেই জনগোষ্ঠীখিনি কেপচাৰ কৰি ল'ব পাৰিলে অসম যিহেতু বিশ্বৰ বিকুটে আটাইতকৈ সম্পদশালী ৰাজ্য হিচাপে
জনাজাত আৰু এই সম্পদ লুণ্ঠনৰ যিটো ভাৰতীয় চক্ৰান্ত সেই চক্ৰান্তটো চিৰদিনৰ কাৰণে কাৰ্যকৰী কৰিব পৰা যাব। গতিকে ইয়াক আমি সম্পদ লুণ্ঠনৰ অৰ্থত ভাৰতীয় আৰু অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ সংঘাত হিচাপে গণ্য কৰাটো উচিত। বিৰুদ্ধে বিদ্বেষ আৰম্ভ কৰিছিল আৰু ৰজা এই গোটেই ঘটনা ৰাজিৰ মাজত ফচি যোৱা নিচিনা হৈছিল। আৰু একেই সময়তে আমাৰ অসমলৈ আহিছিল সম্পূৰ্ণ এই আমাৰ পথালি ফুটীয়া অৰ্থাৎ আমাৰ ভাৰতীয় যিখিনি পুৰোহিত ব্ৰাহ্মণ সেইসকলে কপালৰ ফুটটো পথালিকে লয়। আমাৰ অসমৰ মানুহে কিন্তু সেই ফুটটো দীঘলে লয়। আৰু এই পথালি ফুটীয়া যিখিনি মানুহ কৃষ্ণচন্দ্ৰ ন্যায়বাদী চবে ধৰি যিসকল অসমলৈ আহিছিল তেওঁলোকে মনুবাদী চিন্তা চৰ্চাৰ মাজেৰে অসমত নতুন নব্য মনুবাদী চিন্তাৰ প্ৰচলন কৰিছিল আৰু যাৰ ফলস্বৰূপে ইয়াত ধৰ্মীয় সংঘাত এটা হৈছিল। আৰু মূলতঃ কৃষ্ণচন্দ্ৰ ন্যায়বাগীশ বা সমকালীন আন যিখিনি ভাৰতীয় পুৰোহিত বৰ্ণ হিন্দু নেতা ইয়ালৈ আহিছিল সেই লোকসকল শাক্তপন্থী মানুহ আছিল আৰু তান্ত্ৰিক ক্ৰিয়াকৰ্মৰ লগতো তেওঁলোক জড়িত আছিল। আৰু তেওঁলোকে শাক্ত ধৰ্ম প্ৰচলন কৰাৰ নামত ইয়াক ৰাষ্ট্ৰ ধৰ্ম কৰিবলৈ যোৱাৰ ফলস্বৰূপে অসমত বৈষ্ণৱ ধৰ্মীয় সম্প্ৰদায়ৰ সকলো মানুহ আক্ৰান্ত হৈছিল আৰু বিশেষকৈ মোৱামৰীয়া ধৰ্মীয় গোষ্ঠীৰ লোকসকল অতি ভয়ানকভাৱে আক্ৰান্ত হৈছিল আৰু যাৰ ফলস্বৰূপে ধৰ্মৰ নামত যি বিভেদ সৃষ্টি কৰিছিল এই বিভেদৰ প্ৰতিবাদত মোৱামৰীয়াসকলে ১৭৬৯ খ্ৰীষ্টাব্দত এটা বিদ্ৰোহ সংগঠিত কৰিছিল আৰু এই বিদ্ৰোহটোৰ ফলস্বৰূপে অসমত দেশকে বিদ্ৰোহৰ সময়তে প্ৰায় ৮ লাখ মানুহে মৃত্যুবৰণ কৰিছিল। পৃথিৱীত ধৰ্মৰ নামত এনেধৰণে মৃত্যুবৰণ কৰা উদাহৰণ খুব কম আছে। আৰু সেই সমকালীন অসমৰ যিখন আহোম ৰাজ্য সেই আহোম ৰাজ্যখন আমি বৰ্তমান যি অসম সেই অসমৰ দৰে নাছিল। সেই সময়ৰ আহোম ৰাজ্য পশ্চিমফালে মানস নদীৰ সিপাৰে ঠাইখণ্ড আহোম ৰাজ্যৰ ভিতৰুৱা নাছিল। কছাৰী ৰাজ্য বা আনডিভাইডেড বৰাক BTAD এইবিলাক সেই সময়ত আহোম ৰাজ্যৰ ভিতৰুৱা নাছিল। গতিকে কম পৰিসৰৰ যিখন আহোম ৰাজ্য য'ত সৰ্বমুঠ ২৪ লাখ মানুহ সংজ্ঞা আৱিষ্কাৰ কৰিছে আৰু সেইটো হৈছে আজমল সভ্যতা। প্ৰকৃততে আজমল সভ্যতা বা তেনে সভ্যতা বা হিন্দু মুছলমানৰ তেজ মোগলৰ লগত তুলনা কৰা বা অন্যান্য যিখিনি আৰু অতি সাংঘাতিকভাৱে গৰীয়া মৰীয়া দেশী মিয়াকে ধৰি অসমৰ সামগ্ৰিকভাৱে সকলো মুছলমানৰ ওপৰত যিটো আক্ৰমণ কৰিছে সেইটো দেশকে হিন্দু মুছলমানৰ সংঘাতত পৰিণত হৈছে। কিন্তু আমাৰ দৃষ্টিত যিটো সভ্যতাৰ সংঘাত অসমত হৈছে সেইটো অসমীয়া সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতি, অসমীয়া ধৰ্ম আৰু ভাৰতীয় ধৰ্মৰ সংঘাত হিচাপেহে পৰিগণিত। আৰু বাস্তৱত এই সংঘাত এনেধৰণে আগবাঢ়ি গৈছে যে অসমৰ সভ্যতা সংস্কৃতি আনকি অসমৰ ধ্যান ধাৰণা আৰু চিন্তা চৰ্চা আধাৰত দূৰ অতীতৰ পৰা যি ধৰ্ম নিৰপেক্ষ সভ্যতা সংস্কৃতি আদৰ্শ আছে সেই আদৰ্শক আজি বিজেপি বা ভাৰতীয় মনুবাদী চিন্তা চৰ্চাৰ যিসকল লোক সেই লোকসকলে ধ্বংস কৰিব লৈছে। আৰু ইয়াৰ ফলস্বৰূপে অসমীয়া সভ্যতা সংস্কৃতি যি সভ্যতা সংস্কৃতি ভাৰতীয় সভ্যতা সংস্কৃতি ধৰণৰেই পুৰণি আৰু এই সভ্যতা সংস্কৃতিক তেওঁলোকে গ্ৰাস কৰিব লৈছে আৰু তাৰ ঠাইত মনুবাদী বৰ্ণবাদী এটা সভ্যতা ইয়াত ক্ৰিয়েট কৰিব লৈছে। আৰু য'ত নেকি অসমৰ
বহু সংখ্যক বিভিন্ন জাতি জনগোষ্ঠী যিসকলৰ স্বকীয় ভাষা সংস্কৃতি তেওঁলোকৰ ইতিহাস ঐতিহ্য গৌৰৱ আছে সেইবিলাককো ধ্বংস কৰিব লৈছে। আৰু ইয়াৰ মূল লক্ষ্য এইটো যে সেই অসমৰ যিখিনি বসবাস কৰা মানুহ জনগোষ্ঠীয় মানুহ বিভিন্ন ধৰণৰ নিজস্ব সভ্যতা সংস্কৃতিৰ জাতিষ্কাৰ যিখিনি জনগোষ্ঠী সেই জনগোষ্ঠীখিনিক কেপচাৰ কৰি ল'ব পাৰিলেই অসম যিহেতু বিশ্বৰ বিপুতে আটাইতকৈ সম্পদশালী ৰাজ্য হিচাপে জনাজাত আৰু এই সম্পদ লুণ্ঠনৰ যিটো ভাৰতীয় চক্ৰান্ত সেই চক্ৰান্তটো চিৰদিনৰ কাৰণে কাৰ্যকৰী কৰিব পৰা যাব। গতিকে ইয়াক আমি সম্পদ লুণ্ঠনৰ অৰ্থত ভাৰতীয় আৰু অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ সংঘাত হিচাপে গণ্য কৰাটো উচিত। নিৰপেক্ষ পৰম্পৰা আছে আৰু অসমৰ ধৰ্ম নিৰপেক্ষতাটো আটাইতকৈ গজগজীয়া কৰি তুলিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। তেওঁৰ যিটো ধৰ্মীয় দৃষ্টিভংগী সেই ধৰ্মীয় দৃষ্টিভংগীৰ লগত অসমৰ চুকিবাদী চিন্তা চৰ্চাৰ যিটো ধৰ্মীয় দৃষ্টিভংগী সম্পূৰ্ণৰূপে মিল খাই পৰিছিল আৰু যাৰ কাৰণে চাংখাৰ নিচিনা মানুহ তেওঁৰ ধৰ্মত এটা গজগজীয়া পজিশ্যন তেওঁ লাভ কৰিছিল। ঠিক তেনেকৈ আমাৰ মোৱামৰীয়া যি ধৰ্মীয় সংস্কৃতি আছে ধৰ্মীয় চিন্তা চৰ্চা আছে তাক ঢেলি দৰ্জী বুলি এজন মুছলমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু দুইজন মানুহে আজিও আমাৰ অসমৰ বৈষ্ণৱপন্থী লোকসকলৰ কাৰণে সন্মানীয় আৰু এই ধৰ্ম নিৰপেক্ষতাক আৰু সুদৃঢ় কৰি তুলিছিল সপ্তদশ শতিকাৰ হজৰত আজান পীৰ চাহাবে, য'ত নেকি হিন্দু কি মুছলমান একেই আল্লাহ ফৰমান এই দৃষ্টিভংগীৰে তেওঁ জিকিবোৰ ৰচনা কৰিছিল। আৰু এই ধৰ্ম নিৰপেক্ষতাক আমি কোনো কাৰণত যাতে নতুন সম্পদ লুণ্ঠনৰ দৃষ্টিভংগীৰে অসমৰ জাতি জনগোষ্ঠীক ভাগ কৰি আনকি অসমৰ পৰম্পৰাগত ধৰ্ম নিৰপেক্ষ আদৰ্শ সভ্যতা সংস্কৃতি গৌৰৱক ধ্বংস কৰি সম্পদ লুণ্ঠনৰ কাৰণে ভাৰতীয় দিল্লীপন্থী যিখিনি মানুহে চক্ৰান্ত কৰিছে সেইটোক আমি কঠোৰভাৱে বিৰোধ কৰোঁ। আৰু এই বিৰোধ কৰি অসমৰ সভ্যতা সংস্কৃতিক সুৰক্ষা দিব পৰাটো আজিৰ পটভূমিত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। আৰু এই সংক্ৰান্তত অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন হোৱাটো ভাল। অন্যথা মোৱামৰীয়া বিদ্ৰোহৰ নিচিনা এই বিদ্ৰোহটো আজি এনেকুৱা এটা পজিশ্যন হৈছে যে বিজেপিৰ কিছুমান সন্মানীয় ব্যক্তিয়ে অসন্মানীয় ধৰণে হিন্দু মুছলমানক পেচ লগাব বিচাৰিছে আৰু দেশকে অসমৰ মুছলমানক লঘু কৰিছে, অপমান কৰিছে। আৰু মুছলমানসকলক থেংকছ দিব লাগিল দিয়াটো উচিত যে তেওঁলোক উত্তেজিত হোৱা নাই। ইমান দুৰ্ভাগ্যজনক ঘটনাৰ পাছত শান্তি সম্প্ৰীতি তেওঁলোকে বাহাল ৰাখিছে আৰু তেওঁলোকৰ মোৰ বিশ্বাস সকলোৱে কিতাপ ৰচনা কৰিছে। এইখন কিতাপ চাই লওক ছবি। এইখন কিতাপত হৈছে মোৱামৰীয়া গণ অভ্যুত্থান, ধৰ্মীয় মেৰপাক আৰু আজিৰ অসম। এইখন কিতাপত আপুনি কৈছে যে 17 লাখ অসমীয়া হিন্দুক ভাৰতীয় হিন্দুই হত্যা কৰিছিল। এইটো সম্পৰ্কে আপুনি অলপ ক'ব, বহলাই ক'ব। এই কিতাপখনত মই প্ৰকৃততে মোৱামৰীয়া বিদ্ৰোহ, এই বিদ্ৰোহটো 1769 খ্ৰীষ্টাব্দত সংগঠিত হৈছিল। আৰু বিদ্ৰোহত বিভিন্ন ধৰণৰ উপাদান কাৰক আছিল যদিও ইয়াত শেষত ধৰ্মীয় বিদ্ৰোহ হিচাপে বেছি প্ৰকট হৈছিল। ইয়াত সেই সময়ত যিসকল আহোম
স্বৰ্গদেউ আছিল, সেই সকলৰ মাজত ভাৰতীয় মনোবাদী বৰ্ণবাদী চিন্তা চৰ্চাৰ যিসকল ভাৰতীয় লোক, তেওঁলোকে এটা সুকীয়া দৃষ্টিভংগীৰে অসমৰ পৰম্পৰাগত যি ধৰ্মনিৰপেক্ষ সমাজ সংস্কৃতি আদৰ্শ, তাক ধ্বংস কৰি ভাৰতীয় সভ্যতা সংস্কৃতিৰ নামত মনোবাদী সংস্কৃতি এটা প্ৰচলন কৰিবলৈ প্ৰয়াস কৰিছিল। আৰু এই যি চক্ৰান্ত, এই চক্ৰান্তত আমাৰ অসমৰ বহু সংখ্যক মানুহ, স্বৰ্গদেউসকলৰ উপৰিও ডাঙৰীয়া অসংখ্য মানুহ সোমাই পৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে অসমত শাক্ত বৈষ্ণৱ, তাৰ উপৰিও নিম্ন হিন্দু, উচ্চ হিন্দু, আৰু সেই সময়ৰ অসমত এখন ডাঙৰ সত্ৰ আছিল, যিখন সত্ৰৰ জাত পাত বৰ্ণবাদৰ কোনো প্ৰচলন নাছিল। আৰু সেইখন সত্ৰত অসমৰ অধিকাংশ মানুহে গৈ আশ্ৰয় গ্ৰহণ কৰিছিল, তাৰ ভকত হৈছিল, তাৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আৰু এই কথাটো সমকালীন অসমৰ যিসকল বৰ্ণ হিন্দু প্ৰভাৱান্বিত সত্ৰ আছিল, এই সত্ৰৰ মানুহখিনিয়ে পচন্দ কৰা নাছিল। আৰু যাৰ ফলস্বৰূপে তেওঁলোকে এই সত্ৰৰ বিৰুদ্ধে বিদ্বেষ আৰম্ভ কৰিছিল। আৰু ৰজা এই গোটেই সেই মানুহৰ মৃত্যুটো হোৱাৰ লগে লগে প্ৰায় 8 লাখ মানুহে ধৰ্মৰ নামত, ভাৰতীয় হিন্দু ধৰ্মৰ প্ৰভাৱত বা চক্ৰান্তত অসমৰ হিন্দু ধৰ্মী অসমীয়া প্ৰায় 8 লাখে মৃত্যুবৰণ কৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে অসমৰ 600 বছৰীয়া আহোম ৰাজত্ব, ৰাজহাড় ভাগি গৈছিল। আৰু এই সুযোগতে মানসকলে অসম আক্ৰমণ কৰিবলৈ সুযোগ পাইছিল। আৰু মানৱ খেলাৰ নামতে অসমখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰি লৈছিলে 1825 খ্ৰীষ্টাব্দৰ 31 জানুৱাৰী তাৰিখে। আৰু 31 জানুৱাৰী 1825 খ্ৰীষ্টাব্দৰ 31 জানুৱাৰী দখল কৰাৰ পাছত ব্ৰিটিছে যিটো চেঞ্চাছ কৰিছিল, সেই চেঞ্চাছত দেখা গৈছিল যে অসমত সৰ্বমুঠ প্ৰায় 8 লাখ মানুহ বসবাস কৰি আছে। আৰু সেই মানুহখিনিৰ মাজত আনডিভাইডেড গোৱালপাৰাৰ মানুহৰ সংখ্যাটো সামৰি লোৱা হৈছিল। আৰু এই চেঞ্চাছটো হৈছিলে 1835 খ্ৰীষ্টাব্দ। আৰু এইফালৰ পৰা চাবলৈ গ'লে যে মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ, বেমাৰ আজাৰ, কলেৰা, হাইজা ইত্যাদি নামত অসমৰ সৰ্বমুঠ 17 লাখ মানুহে মৃত্যুবৰণ কৰে। আৰু এই গোটেই কথাখিনি আছিলে মোৱামৰীয়া বিদ্ৰোহৰ ফলশ্ৰুতি বা পৰিণতি। আৰু পৃথিৱীত এনেধৰণে মানুহ মৃত্যুবৰণ কৰাৰ উদাহৰণ খুব কম আছে। আৰু সেইকাৰণে দূৰ অতীতৰ আমাৰ অসমৰ যিসকল অসমীয়া হিন্দু মানুহ, সেই হিন্দু মানুহখিনিয়ে সাধাৰণতে ভাৰতীয় হিন্দুৰ যিটো মনোবাদী চক্ৰান্ত, সেইটো সদায় ভয় কৰি আছে। আৰু আজিৰ পটভূমিত সেইটোৱে বৰ বেছি প্ৰকট হৈছে। আপোনালোকে এটা কথা মনত ৰাখিব যে অসমত যি ধৰ্মীয় ব্যৱস্থা, সেইটো দূৰ অতীতৰ পৰা, আনকি কামাখ্যাত যি পূজাৰ বেদী আছে, সেই পূজাৰ বেদীত বড়োসকলেও পূজা কৰে, আৰু বৰ্ণ হিন্দুও কৰে, আৰু অন্যান্য হিন্দুসকলেও কৰে। আৰু তাত আনকি জয়পাল ফকীৰ বুলি এজন মুছলমানৰ নামো পোৱা যায়। জয়পাল ফকীৰ বুলি এজন মুছলমানৰ গীত মাতো পোৱা যায়। গতিকে ধৰ্ম নিৰপেক্ষতাটো দূৰ অতীতৰ পৰাই চলি আছিল। আৰু ঠিক তেনেধৰণে আমাৰ হাজোৰ মাধৱ মন্দিৰতো